हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल आपनालोक সকলোকে স্বাগতম জনাইছো বহুত দিনৰ মূৰত অন্য এটা ভিডিঅ'লৈ আজি ভাবিছো 2025 চনৰ একেবাৰে মানে শেষৰটো দিন ভাবিছো লগে ভাগে এহাজ ভাতকে খাওঁগে বুলি আমি সকলো বিলাক ওলাইছো এয়া দেখিছেনে আমি আহি মানে বগীবিল দলং পাই গলো ৰব বগীবিল দলং নহয় এয়া হৈছে আমাৰ গোলাঘাটৰ কাটিঙত থকা মানে অভাৰব্ৰিজখন হে দেই মই আকৌ সপোনে দেখি আছিলো নে কিয়ে নে মই ভাবিলো আহিবিনি আকৌ বগীবিলে পালোহি নেকি এই পিলি পালাখিনিক লৈ ইমান দূৰো কেনেকৈ যাওঁ বুলি ভাবি ওচৰতে থকা এয়া আমাৰ গোলাঘাটৰ পিকনিক প্লেচ মানে দুইনৰ মুখ য'ত ধনচি আৰু দৈয়াং লগ লাগিছে আমি মানে সেই ঠাইডোখৰতে আমি আজি পিকনিক খাবলৈ বুলি আহিলো এয়া দেখিছেনে ইমান সুন্দৰ সুন্দৰ চব্জি আৰু তাতে আহি গ'লে পেলে পুলিচ প্ৰশাসন আমাৰ আজি পিকনিক ডিমৰ পৰা আৰম্ভ হৈছে এইফালে ডিম বইল হৈ আছে এইফালে চাহ আৰু এইফালে আমাৰ পুলিচ প্ৰশাসন আহিছে আৰু অকণমান সতৰ্কবাণী দিবলৈ যিহেতুকে এইটো এলিফেণ্ট এৰিয়া জানি শুনি আহিছোঁ হ'লেও আমি আমাক মানে সোনকালে সামৰিবলৈ কৈছে এইফালে দেখিছেনে গাড়ী পিকনিকৰ লাইন আৰু আগলৈও আছে আৰু এইটোৱে হৈছে পিকনিক প্লেচ দুই নৈ মুখ মানে ইয়াত ধনচিৰি আৰু দৈয়াং দুইখন নদী একেলগ হৈছে এইডোখৰতে এপৰা ধুনীয়া এটা প্লেচ এগৰাকী হৈছে ল'ৰাৰখীয়া মানে সেইখিনি পিলিপালাখিনি যিহেতুকে নদীত মানে পানী বাঢ়ি আছে সেইটো কাৰণে এই পুৰা মানে ল'ৰাখিনি চম্ভালিবলৈ কৈ দিয়া হৈছে এই খং উঠিছে মানে ল'ৰাই কথা নুশুনে ৰিয়েকশ্যন আমাৰ আৰু এইফালে আমাৰ মেইন ৰান্ধনি বীৰেন্দা এখেত আহিলে আমি একো টেনশ্যন নলওঁ আমি পূৰা ধুনীয়াকৈ এনজয় কৰোঁ পূৰা ৰান্ধনি দেই পিকনিকৰ মেইন মানুহ এজন তাৰপিছত আৰু কি দেখাম সেই ইপাৰেও পিকনিকৰ পাৰ্টি এয়া দেখিছেনে এয়া এটা পাৰ্টি আজি বতৰটো বৰ বেয়া এইফালে আমাৰ ভাত এইফালে দালি চাহ তাহ খাই মেলি হৈ গ'ল ইহঁতিকেইজনী লাগি গ'ল পাচলি আৰু চালাড কটাত মানে সকলোৱে কামে ব্যস্ত যিহেতুকে কৈছে ন 4টা বজাৰ লগে লগে ইয়াৰ পৰা যাবলৈ আৰু এইফালে কাষত যে সৰিয়হ ফুলবোৰ দেখিছে ন সৰিয়হ ফুলবোৰৰ মানে কাষে পুৰা কাৰেণ্টৰ মানে ৱায়াৰ দি থোৱা আছে যিহেতুকে ইয়াত কৈছোঁৱে মই এলিফেণ্ট মানে হাতীৰ প্ৰকোপটো বহুত বেছি সেইটো কাৰণে মানে কাৰেণ্টবিলাক দি থৈছে নাজানো আৰু বিশেষ পুলিচ প্ৰশাসনে আহি কৈছে যে আপোনালোকে সোনকালে মানে যাব বুলি তাৰপিছত এই কামৰ মাজে মাজে আকৌ ফূৰ্তি মানে একেবাৰে খাই বৈ ফূৰ্তি কৰিম বুলি থাকিলে কি হয় জানেনে আমাৰ মানে আগৰ কিবাৰ পিকনিকত হৈছে খাই বৈ আৰু মানে ফূৰ্তিটো ইমান কৰিবলৈ মন নাযায় যিহেতুকে পেটটো গধুৰ হৈ যায় ন খাই বৈ সেইকাৰণে কামৰ মাজে মাজে আমাৰ ফূৰ্তি মানে হেৰিবিলাক মাতবিলাক এইটো কাৰণে দিব পৰা নাই আপোনালোকেতো গম পাইছে ন ইউটিউবত মানে ভিডিঅ'বিলাক দিলে যদি বেলেগৰ মিউজিক বাজি থাকে তেতিয়া কপিৰাইট আহে তাৰপিছত মই এইফালে ভিডিঅ' কৰাৰ মাজে মাজে সিহঁতক কামতো মানে অকণমান সহায় কৰি দিবলগীয়া হৈছে আৰু অকণমান ধুনীয়াকৈ ভিউটো আপোনালোকক দেখুৱাই দিছোঁ চাওকচোন আমাৰ বেয়া মোবাইল ইমান ভাল ভিউ আপোনালোকে উপভোগ কৰিবলৈ পোৱা নাই কিন্তু ভাল কেমেৰা ভাল মানে DSLR হ'লে সঁচাকৈ একদম সুন্দৰ এটা প্লেচ ইয়াত দেখিছেনে সিহঁতিকেইটা একদম আজি আনন্দ মানে মুক্ত মনে খেলিবলৈ পাইছে আৰু সৰিয়হ ফুলৰ মাজত মই অকণমান ৰিলচ বা ফটো নমৰাকৈ কেনেকৈ থাকোঁ ওচৰৰ দাদা বা বাইদেউ সকলোকে সুধি ল'লোঁ যে ইয়াত ফটো মাৰিব পৰা হ'বনে নহয় যিহেতুকে কাৰেণ্টৰ ৱায়াৰ ওলমি আছে তাৰপিছত ক'লে বাইদেউ পাৰিব কিন্তু ইমান নষ্ট নকৰিব 4টা বজাৰ সময়তহে আমি কাৰেণ্টটো দিওঁ বুলি কোৱাত অকণমান বনালোঁ আৰু ইমান নষ্ট কৰা নাই বাৰু দেই আমি মূলটো বুজি পাওঁ নহয় খেতিয়কৰ তাৰপিছত ইহঁতি মানে বালিত পূৰা খেলিবলৈ আৰম্ভ কৰিলে এইটি দেখিছেনে অকণমান এটি বাগৰি খেলিছে আজি মানে সিহঁতক অকণমান এৰি দিছোঁ এইগৰাকী আমাৰ মাইনিবা আপোনালোকেতো চিনি পায় মাইনিবা মানে ছোৱালীৰ স্কুলত খেল থকাৰ বাবে অকণমান দেৰি কৰিছে এইকেইজনী দেখিছেনে ইহঁতক বোলে ল'ৰালিৰ গতে অকণমান মানে খেলিবলৈ মন গৈছে আগৰজনী হৈছে এজনী পিংকি নব আৰু পাছৰজনীতো চিনি পাইছে এজনী মই এইফালে এইজনী হৈছে হৰিতি তাৰপিছত এইজনী আহি গ'ল মুস্পিকা এইজনী আকৌ মাইনিবা উৰি আহিছে এইজনী চিনি পাইছেনে এইজনী হৈছে ধৰিত্ৰী আৰু মাইনিবাৰ লগৰ এগৰাকী আহিছিলে তাইৰ নাম হৈছে তানবী তাৰপিছত ক'লে বালিত অকণমান আমি ডান্স কৰোঁ ইয়াত এটা মানে জমনি কথা গম পায়নে আমি যোনটো মানে বক্স আনিছিলোঁ বজাবলৈ সেইটো আহি পোৱাৰ লগে বেয়া হ'ল তাৰপিছত কাষৰ পিকনিক পাৰ্টিটো আনিছিলে বহুত ডাঙৰ 2টা ডিজে সিহঁতৰ গানৰ চেৱে আমি অকণমান বালিতে অকণমান ধেমালি কৰিলোঁ আৰু ইয়াৰ হেৰো নহয়নে বাৰু বছৰটো শেষত অকণমান এসাঁজ একেলগে খাইছোঁ আৰু সেয়ে আমি মানে প্ৰত্যেক বছৰে এনেদৰে ওলাই আহোঁ
তাৰপিছত সিহঁতৰ আপত্তি যে আমি পানীত মানে সকলোৱে মাকবিলাকে গৈ পিনি অকণমান সিহঁতক পানীত নামিবলৈ বিশেষ দৌৰলৈ যাবলৈ দিয়া নাই, কৈছোঁ যে পানী বাঢ়ি আছে। অকণমান খেলি আমাক খাই বৈ শেষ হৈ গ'ল আৰু এয়া একেবাৰে লাষ্ট হৈ যায় দেই। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব। এনেদৰে আমাৰ 2025 চনটো গ'লগৈ আৰু সুখ দুখৰ মাজেৰে। বহুতে দুখৰ আমাৰ 2025 চনটো, যিহেতুকে আমাৰ প্ৰাণৰ জুবিন দাক আমি হেৰুৱালোঁ। হ'লেও আমি নিয়তিক কোনেনো ৰখাব পাৰি নহয়নে বাৰু। এনেদৰে আমি আগবাঢ়ি যাব লাগিব। আপোনালোক সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ।